পবিত্ৰ ৰমজান মাহত আল্লাহৰ ওচৰত হাত দাঙি দোৱা ৰাজনৈতিক দলৰ ভৱিষ্যত ভাল হোৱাৰ কামনাৰে দোৱা কৰি আল্লাহৰ ওচৰত সমাজত চলি থকা অন্যায় দুৰ্নীতিৰ বিৰুদ্ধে যুঁজ দিবলৈ একত্ৰিত হৈছে একাংশ নেতা কৰ্মী ইমান দিনে বিভাজন থকা দলটোত একত্ৰিত হ'ল সকলো হয় ৰমজান মাহত তাৰাৱীৰ নামাজ পঢ়িয়ে বৈঠকত বহিল কংগ্ৰেছৰ প্ৰায় 2 শতাধিক দলীয় কৰ্মীৰ মাজত থকা গোপন বিবাদৰ বাবে বহে এই বৈঠকত বিন্দাকান্দি সমষ্টিৰ সাৰিংপথাৰ গাঁও পঞ্চায়তত ইমান দিনে সদস্য কাউন্সিলৰৰ টিকট বিচাৰি দাবী জনাইছিল একাংশ লোকে টিকটৰ দাবী জনোৱাৰ বাবে গোপনে দলীয় কৰ্মীৰ মাজতে সৃষ্টি হৈছিল মতানৈক্যৰ কিন্তু আজিৰ বৈঠকত সমাধান কৰিলে এই সমস্যা বিৰোধী পক্ষৰ লগত যুঁজিবলৈ একত্ৰিত হ'ল সকলো দলৰ সিদ্ধান্তত যাক টিকট দিয়ে তাকে সকলোৱে একমত থাকিব বুলি প্ৰতিশ্ৰুতিবদ্ধ হয় কিন্তু দলে কাক টিকট দিব সেই তালিকা প্ৰস্তুত কৰিছে যদিও সংবাদ মাধ্যমৰ সন্মুখত ৰাজহুৱা কৰা নাই সেই কথা এখন মিটিং হৈছে মিটিংত আমি মানে কিছুমান কন্ট্ৰভাৰ্সি আছিল এটা ওয়াৰ্ডত ধৰকচোন 3-4জন মেম্বাৰ সকলে আপোনাৰ টিকেটৰ দাবী দিছে কিন্তু আমি ৰাইজে মিলি ইয়াতে বহি এটা আলোচনা কৰিছো যে দলে যাক টিকেট দিয়ে দলে তো সবক দিব নোৱাৰে এজনকে দিব যাক দিব আমি বাকি প্ৰত্যাশী সকলে এওৰ লগতে থাকিম আৰু আমি কংগ্ৰেছ দলৰ হৈ কাম কৰিম আৰু আমাৰ পঞ্চায়তত দেখা গৈছে ইয়াৰে মানে মানুহখিনি বহুত উৎফুল্লিত হৈছে আজিৰ মিটিংখনত আৰু মানুহে মানে যথেষ্ট সহাৰি দিছে আমাৰ এটা আগতে এটা মিছা প্ৰলাপ এটা আছিল যে আমাৰ মাজত দুটা ভাগ হৈছে আপোনাৰ কংগ্ৰেছৰ দুটা লবি সিস্টেম হৈছে আজি আপোনালোকে দেখা পাইছে আমাৰ কোনো লবি সিস্টেম নাই আমি গোটেইখিনি মানুহ মানে মেম্বাৰ নমিনেশ্যন ফাইল কৰা মানুহ আমাৰ ইয়াত এপিৰ কাৰণে দুজনে নমিনেশ্যন ফাইল কৰিছে আৰু প্ৰেসিডেন্টৰ কাৰণেও দুজনে নমিনেশ্যন ফাইল কৰিছে ময়ো এজন আছো তাৰ মাজত মই বা আন যিজনে প্ৰেসিডেন্টৰ কাৰণে দাবী দিছে তেওঁক যদি দলে টিকেট দিয়ে মই তোৰ সমৰ্থনত থাকিম আৰু মোক যদি দিয়ে ইনশাআল্লাহ তেখেতো মোৰ সমৰ্থনত থাকিব আগতে বিভাজন মানে একচুয়ালি ফিল্ডত কোনো বিভাজন নাই কিন্তু এটা উৰাবাতৰি আছিল যে ইয়াতে সাৰিং পঞ্চায়তত হোক বা আমাৰ সমষ্টিতে হোক লবি সিস্টেম ৰাজনীতি চলি আছে একচুয়ালি আমাৰ সাৰিংৰ পৰা আপোনালোকে প্ৰমাণ পাব এইটো এতিয়া কোনো হেৰি নাই বিভাজন নাই আমি এক আছো আৰু তেখেতো 10টা মেম্বাৰ দিছে বিজেপিৰ হৈ আমি গোটেইখিনি কংগ্ৰেছ একগোট আছো ইনশাআল্লাহ আমি মানে কংগ্ৰেছটি জয়ী হ'ব আমাৰ সাৰিং পঞ্চায়তত 10টা ওয়াৰ্ডত কংগ্ৰেছ জয়ী হ'ব মই এটা কথা ক'বলৈ বিচাৰোঁ যে ইয়াত যোগদানৰ সমাৱেশ নাই কিয়নো ইয়াত যিমানখিনি মানুহ আহিছে আমাৰ সব এটা ওয়াৰ্ডৰ পৰা এজন কংগ্ৰেছৰ সৈনিক আহিছে এজন যোদ্ধাৰ আহিছে ইয়াত সব লেভেল থকা মানুহ আহিছে গতিকে ইয়াত যে যোগদান হ'ব এইটো যোগদান হোৱাৰ কোনো এইটো মিটিংও নহয় তেনেকা আমি এটা বস্তু আজি উপলব্ধ কৰিছোঁ যে আমাৰ যে আজিৰ এইখন মিটিংকে এইখন আলোচনাত এটা বস্তু ওলাই পৰিছে যে কংগ্ৰেছৰ জয় হ'বই আৰু 100% আমাৰ 10টা মেম্বাৰ ওলাব এপি মেম্বাৰ ওলাব জিলা পৰিষদ ওলাব আৰু আজিৰ ৰণদংশত মই এইটো বস্তু মোৰ দিলৰ পৰা অনুভৱ কৰি আছোঁ যে 26ত আমি কংগ্ৰেছে এইখন সমষ্টি 26ত কংগ্ৰেছে দখল কৰিব সেইটো আমি আমাৰ দিলৰ পৰা কৈছোঁ আৰু আমাৰ সবেও ক'ব ইনশাআল্লাহ বিন্দাকান্দি সমষ্টিত নতুন যে আমাৰ সমষ্টি বিন্দাকান্দি সমষ্টিত যে আগন্তুক 26ত যে বিধায়ক যিজন হ'ব কংগ্ৰেছৰে হ'ব আমি আশাবাদী আপোনালোক ইয়াত আহি আমাৰ ভিজুৱেল লোৱাৰ কাৰণে আপোনালোকক ধন্যবাদ জনাইছোঁ আমি সাৰিং পঞ্চায়তত ইমান দিনে এটা অপপ্ৰচাৰ চলি আছিলে যে আমাৰ ইয়াত লবিকেন্দ্ৰিক ৰাজনীতি হৈ আছে আচলতে কোনো লবি নাই আমাৰ ইয়াত আপোনালোকে আজি দেখা পাইছে আমাৰ ইয়াত প্ৰায় 21জন প্ৰাৰ্থীয়ে এপ্লিকেশ্যন দলীয় নমিনেশ্যন ফাইল কৰিছে মোৰ তাত আমি আজি এটা সভা দিছিলোঁ এই সভাত সকলোৱে মিলি এটাই আলোচনা হৈছিল যে আমাৰ ইয়াত যিজন কেণ্ডিডেটক দলীয়ভাৱে সমৰ্থন জনোৱা হ'ব তেওঁক এই দলীয় প্ৰাৰ্থী হিচাপে ঘোষণা কৰা হ'ব আৰু তেওঁৰ লগত সকলো নাই কোনো তালিকা প্ৰস্তুত কৰা নাই মানে সবে দলীয় নমিনেশ্যন ফাইল কৰিছে আমি ব্যুৰো ৰিপৰ্ট সুহানা লাইভ